নমস্কাৰ আজি আপোনালোকক এজোপি গছৰ বিষয়ে কম যি গছজোপি আপুনি যদি ঘৰত ব্যৱহাৰ কৰে গছজোপা ব্যৱহাৰ কৰে তেতিয়াহলে ঘৰৰ বাস্তু দোষ নাইকিয়া হয় আৰু সেই গছজোপাক আমি হাইৱেত যদি ফুৰিবলৈ যাওঁ প্ৰায় দেখাই পোৱা যায় খুব লহপহকৈ বাঢ়ে আৰু মহাদেৱৰ যেতিয়া আমি পূজা কৰো তাৰ ফুল অতিকে প্ৰিয় বুলি কোৱা হয় মহাদেৱৰ সেয়া হ'ল আকনৰ গছ আমি অসমীয়াত আকন ফুলৰ গছ বুলি কওঁ গছডালৰ পৰা অকমান আঠা ওলাই যদি আমি পাতটো ভাঙি দিওঁ হিন্দীত শ্বেতাৰ্ক বুলিও কোৱা হয় আৰু মদাৰৰ ফুল বুলিও কোৱা হয় মন্দাৰৰ ফুল বুলিও কোৱা হয় গতিকে যি বুলিয়ে কোৱা নহয় কিয় মই আপোনালোকক ফটোখন দেখুৱাই আছো আকনৰ ফুলৰ এই ফুল গছজোপা এনেকুৱা এটা পাৱাৰ থাকে যে বাস্তু দোষ আঁতৰাব পাৰে এতিয়া আপোনালোকে যিসকলে ধৰক ঘৰত বাস্তু দোষ আছে কিন্তু আমি ভঙা বা তেনেকুৱা একো কৰিব নোৱাৰো বা তেনেকুৱা কোনো ধৰণৰ অপচন নাই যে আমি ভাঙিব লগিয়া বা ভাঙিলে আমি কোনোফালে মিলাব নোৱাৰো বা অলৰেডি ঘৰটো হৈ গৈছে গতিকে ভাঙিবলৈ কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা নাই আৰু যিকোনো ক্ষেত্ৰতে বনোৱা হোৱাৰ পিছত ভঙাটো খুব বেছি কষ্টকৰ অকল টকা পইচাৰ ক্ষেত্ৰতে নহয় অন্যান্য বহুত দিশ ভাবিবলগীয়া হয় গতিকে এইজোপা গছ যদি আপুনি আপোনাৰ ঘৰত লগাব পাৰে তেতিয়াহলে আপোনাৰ বাস্তু দোষ নিবাৰণ হ'ব গছজোপা এনেকুৱা এটা ঠাইত লগাব লাগে য'ত আপুনি ঘৰত সোমাওতে সদায় সেই গছজোপা দেখি পেলাই সোমাব পাৰে এতিয়া যেহেতু আমি যদি আমি চহৰাঞ্চলৰ কথা কওঁ ইয়াতো সকলোৱে ফ্ল্যাটত থাকে বা বিল্ডিঙত থাকে গতিকে তেনেকুৱা অৱস্থাত হয়তো আপুনি ঘৰৰ এন্ট্ৰেন্সৰ সন্মুখৰ কোনোবা টাবত অকমান ডাঙৰ গামলা এটাত লগাব পাৰে নাইবা আপুনি আপোনাৰ বেলকনিত লগাব পাৰে সোমাই যিখন বেলকনি দেখা পোৱা যায় নাইবা আপুনি সোমাই মানে ঘৰটোত সোমোৱাৰ আৰম্ভণিতে তেনেকুৱা যদি ঠাই আছে তাত আপুনি লগাই ল'ব পাৰে আৰু যিসকল মানুহে নিজৰ লাকি যে নিজৰ ঘৰবাৰী আছে ডাঙৰকৈ নিজাকে এটা ঘৰ বনাব পাৰিছে তেওঁলোকেতো এনেকুৱা ঠাইত ৰাখিব পাৰিব যে মেইন গেটৰ কাষতে ৰাখিলে যে গেটখনত সোমোৱাৰ লগে লগে আপোনালোকে দেখিছে গতিকে কথাটো এনেকুৱা যে আপুনি গছডাল দেখি পাই থাকিব লাগিব আৰু এই গছডালত যদি আপুনি শুক্ৰবাৰে ঘিৰ চাকি জ্বলাওক আৰু ঘিৰ চাকি জ্বলাই ধূপ ধূনা কৰিলে খুব বেছি পজিটিভ এনাৰ্জি পোৱা যায় ইয়াৰ উপৰিও যদিহে আপোনাৰ কিবা ফাইনেন্সিয়েল প্ৰব্লেম চলি আছে বা আপুনি টকা পইচাক লৈ পেলাই খুব অসুবিধাত পৰি আছে তেতিয়াহলে আপোনাৰ ঘৰত এই আকনৰ গছ নাথাকিলেও যি ঠাইতে আকনৰ গছ আছে সেই ঠাইলৈ গৈ শুক্ৰবাৰে বা ৰবিবাৰে সন্ধিয়া কালত আপুনি এই মাত্ৰ যিটো কম সেয়া কৰিব পাৰে আপুনি অকমান হালধি অকমান সেন্দুৰ অকমান চাউল যিকোনো বগা মিঠাই এটা আৰু এটকীয়া কইন এটা সেই যি ঠাইত আপোনাৰ আকনৰ গছডাল দেখিছে তাত গৈ আপুনি অৰ্পণ কৰিব পাৰে ঘিৰ চাকি গছ আৰু ধূপ জ্বলাই প্ৰাৰ্থনা কৰিব পাৰে যাতে আপোনাৰ ঘৰত থকা ফাইনেন্সিয়েল বা আৰ্থিক যিবোৰ অসুবিধা আছে সেইবোৰ নাইকিয়া হওক আৰু মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰক যদি আকনৰ ফুল ঘৰত ৰুব পাৰিছে খুবেই বেছি ভাল আৰু যদি কিবা কাৰণত ৰুবও পৰা নাই আনিবও পৰা নাই তেতিয়াহলেও আপুনি শুক্ৰবাৰে মিনিমাম বুলিয়ে কৈছো কাৰণ পূজাৰ কোনো মেক্সিমাম মিনিমামৰ তেনেকুৱা নাই তথাপিও 6টা শুক্ৰবাৰে সন্ধিয়া বা 6টা ৰবিবাৰে সন্ধিয়া আকনৰ গছত চাউল অকমান সেন্দুৰ অকমান হালধি গুৰি অকমান বগা মিঠাই অকমান আৰু এটকীয়া কইন এটা দি ধূপ চাকি জ্বলাই যদি সেৱা কৰে আপোনাৰ ঘৰত মা লক্ষ্মীৰ বসতি হ'ব গতিকে এইবিধ গছ বহুতে দেখিছে ৰাস্তাই ঘাটে সকলোৱে দেখি থাকে কিন্তু ইয়াৰ আমি মহাদেৱৰ পূজাৰ সময়ত ব্যৱহাৰ কৰো শিৱৰাত্ৰিত বিশেষকৈ এই ফুলৰ খুব প্ৰাদুৰ্ভাৱ হয় আৰু আমি নিজেও অৰ্পণ কৰো ইয়াৰ ফুলৰ মালা কিন্তু এই ফুল গছৰ যে এই ধৰণৰ ব্যৱহাৰ আছিলে হয়তো বহুতেই জানে আৰু বহুতেই নেজানে গতিকে কমেন্ট কৰিবচোন কাৰ কাষত আছে মই নিজেও বিচাৰি আছো এটা আকনৰ ধুনীয়া পুলি এটা মাজতে হাইৱেৰ ওচৰত বিচাৰিছিলো কিন্তু ইমান ধুনীয়াকে লহপহীয়া হৈ ডাঙৰ হৈ আহিছে গছবোৰ সৰু পুলি নেপালো গতিকে মই নিজেও বিচাৰি আছো পাৰিলে ময়ো এডাল গছ ঘৰত মা লক্ষ্মীৰ কাৰণে তেওঁৰ আশীৰ্বাদ পাবলৈ ৰুই ল'ম